ছাগলী মাংসৰ লগত জাতিলাও বনাইছো আজি জাতিলাও এটা আনিলো তাৰ পাছতে ভাবিলো আজি ছাগলী মাংসৰ লগত বনাও আৰু আজি আপোনালোকৰ আগত ৰেচিপিটো দিম মই গটিকে বলক বেছি দেৰি নকৰো আজিৰ ব্লগসটো স্টাৰ্ট কৰো ককা জনে জাতিলাও আৰু খুতৰা শাক বিকিছিলে মানে আহিছিলে সো মই তেওঁৰ পৰা ললো জাতিলাওটোৰ দাম হৈছে 20 টকা খুতৰা শাকো 20 টকা 40 টকা দি লৈ আহিছো আৰু এতিয়া জাতিলাওটো আনিলো যেতিয়া অকনমান ছাগলী মাংস আছিল কালি বনালো তাৰে অলপমান থাকি গল আজি ভাবিলো এইখিনি জাতিলাওৰ লগতে বনাই দিও জাতিলাওটো কিন্তু বৰ ধুনিয়া হয় নে একদম কুমলীয়া জাতিলাও আৰু গোল দেখিবলো বৰ মৰম লগা লগতে খুতৰা শাকৰ ভাজি খাই মই ইমান বেছি ভাল পাওঁ আৰু জাতিলাওটো ধুনিয়াকে টুকুৰাকে কাটি লৈছো আৰু আজি আপোনালোকক মই ৰেচিপিটো দিম তাৰে লগতে এটা কথা কৈ দিছো জুৱা ব্লগছত মই লিপষ্টিকৰ এটা ভিডিও বনাইছিলো মানে মই লিপষ্টিক ভাল পাওঁ বুলি তাৰে মাজতে মই কলো মই চাৰিটা বস্তু বহুত ভাল পাওঁ মোৰ মা চাহ কাপ লিপষ্টিক আৰু ভাৰ্নায়ু কিন্তু চবে মোক কৈছে মানুহজনৰ নাম কিয় নকলা মই তেওঁক বহুত বেছি ভাল পাওঁ আৰু মুটকে বেছি তেওঁ মোক ভাল পায় আমি ভাবিলো মানে আসলতে মই ভাবিলো যে ভাৰ্নায়ুৰ নাম লোৱা মানে তেওঁৰ নাম লোৱা কাৰণ আমাৰ দুইজনৰ মৰমতে ভাৰ্নায়ু আহিছে হয়নে এতিয়া কথা হল ভাল পোৱা মানুহ আৰু বহুত আছে মোৰ বেষ্ট ফ্ৰেণ্ডৰ কথা ক'ব পাৰো মোৰ নিজৰ বা এজনীয়ে বাৰ কথা ক'ব পাৰো বা মোৰ মামীহতে মোক বহুত মৰম কৰে তেওঁলোকৰ কথা ক'ব পাৰো বা আপোনালোকৰ বহুত বেছি আপোনালোকে মোক ভাল পায় আপোনালোকৰো কথা ক'ব পাৰো হয়নে বা কমেন্টত বহুত বেছি কন্টিনিউ কমেন্ট অহা ইজাবাৰ কথাও ক'ব পাৰো কিন্তু কথা হল কি সকলোৰে যদি নাম কৈ থাকো বহুত দীঘলীয়া লিষ্ট হ'ব হেতু কাৰণে মই শৰ্টকাটতে কৈ থলো আৰু ইমান বেছি নেগেটিভ কমেন্ট আহি গল যাৰ কাৰণে মই মানে নিজে ভয় খাই গলো যে এয়া কি হলগে মানে এটা সিম্পল কথা কৈ আছিল যে তেওঁৰ নামটো নললো তাৰ কাৰণে আধা কমেন্টত মুখ ধুই পেলালে বাৰু একো নাই ধোৱা পখলা চলি থাকিব মই বেয়া নাপাও কিন্তু দেই বাৰু আপোনালোকে কিছু মানে দিছে মুখ ধুইছে ধোৱাটো ধুইছে বাৰু একো নাই এতিয়া মই খুতৰা কেডাল মানো কুটি আছো কিন্তু তাৰে মাজতে কথাটো হেক কৰো মোৰ মানুহজনক মানে ভাৰ্নায়ু দেউতাকক বহুত বেছি ভাল পাওঁ তেওঁ মোক বহুত বেছি ভাল পায় 80% ভিডিও মোক তেওঁ কৰি দিয়ে মানে ভিডিও মোক মানে লৈ দিয়ে আগটিকে তেওঁৰ নামটো কোৱা বা নুকোৱা একে তেওঁ নহলেতো আমি একেবাৰে চেছে মাক পুতেক হয়নে কিন্তু ভাৰ্নায়ুক আমি বহুত ভাল পাওঁ আৰু হেতু কাৰণে অকল ভাৰ্নায়ু নাম ললো যেনেকে মোৰ নিজৰ পাপাকো বহুত ভাল পাওঁ পাপা মা একে গটিকে মাৰ নাম ললো হেনেকে কথাটো একেবাৰে সহজকে হেক কৰি পেলালো আৰু বহুত বেছি দীঘলীয়া কৰি থাকিলে আৰু মোক ভাল পোৱা সকলোৱে ক'ব যে কিয় মোৰ নাম নললি গটিকে মই সৰুকে চাৰিটা শব্দতে কথাখিনি কৈ হেক কৰি দিলো ভাৰ্নায়ু মানে মোৰ মানুহজন মই আৰু ভাৰ্নায়ু আৰু মোৰ মা মানে মা পাপা বা সব এনেকে মানে যোন সকল আছে চাহ কাপ খাই বিৰাট বেছি ভাল পাওঁ আৰু লগতে গাহৰি মাংসও খাই ভাল পাওঁ হেও যদি ক'বলৈ যাওঁ বহুত দীঘলীয়া হৈ যাব গটিকে মই শৰ্টকাটতে থৈ দিলো দেই গটিকে এতিয়া আহো আমাৰ ৰেচিপিটোলে ইয়াতে মই গৰম মছলা দিছো অকমান মোৰ সিক্ৰেট মছলা যোনটো মই বিৰাট বেছি বেয়া লাগিছে মই আপোনালোকৰ আগতে মছলাটোৰ বিষয়ে ক'ব পৰা নাই মই দেখাব পৰা নাই কাৰণ সময় একেবাৰে শৰ্ট তথাপিও মই দেখাম আৰু আপোনালোকে মোক প্লিজ বেয়া নাপাব মই কোনোবা দিন অকল মছলাটো লৈ এটা ব্লগছ বনাম দেই হেনেকে মই গুটে মছলাখিনি আৰু পিয়াজ আদা নহৰু পেষ্ট হেখিনিও মই কেৰাহিত দি দিছো দি মেলি অকনমান চেনি দিম খালি দেই অকনমান চেনি দিলে কি হয় জানেনে কালাৰটো ভাল হয় আৰু টেষ্টটো ভাল হয় ধুনিয়াকে মই মছলাখিনি ভাজিম আৰু ছাগলী মাংস কৈছিলে কালি আধা বনালো অকনমান থাকি গল ভাবিলো মই আজি বনাম আৰু মাতটো আগতকে অকনমান ভাল হৈছে নে বহুত বেছি কষ্ট পাওঁ এই মাতটোৰ পৰা আগতে ভাল আছিল এতিয়া বহুত বেছি বেয়া হৈ গৈ আছে মাতটো বাৰু যিকি নহক জাতিলাও লগতে দি দিছো ইয়াতে মই বহুত বেছি পানী নিদো কাৰণ জাতিলাও ৰসটো এদি ধুনিয়াকে হিজি থাকিব আৰু জাতিলাও আলু মাংস এনেকে গুটেখিনি দি দিলো বহুত বেছি মাংস নাই কদে মই আকৌ কৈছো অকনমান থাকি গল সেই কাৰণে হুদাকে বনালে বহুত কম হ'ব গটিকে মই জাতিলাও দি দিলো আৰু হেনেকে কেঁচা জলকীয়া দি ধুনিয়াকে অকনমান ঢাকি থৈছো আৰু এয়া যে মই খুতৰা শাক ককায়ে মানে দি থোৱা ককাৰ পৰা কিনা খুতৰা শাকখিনি মই ভালকে ধুই লৈছো তাৰ পাছতে ধুনিয়াকে সৰুকে শাকখিনি কুটিম
বহুত বেছিও সৰু নকৰোঁ অকণমান ডাঙৰে কৰিম বাৰু খাই কিন্তু বিৰাট মজা লাগিব গতিকে ভাবি আছিলোঁ আপোনালোকৰ আগত ধুনীয়া এটা ৰেচিপি আনিম আপোনালোকে মই দিয়া ৰেচিপিবিলাক বিৰাট ভাল পায় মই জানো কাৰণ আপোনালোকৰ বহুত ধুনীয়া ধুনীয়া কমেণ্ট আহে খালি লিপষ্টিকৰ যোনটো ভ্লগছ বনাইছিলোঁ যোৱাটো ভ্লগছ সেইটোত বাৰু অকণমান মোৰ এই ভুল হ'ল মই নামটো ক'ব লাগিছিল গতিকে মই একদম চিম্পল কথা ভাবিলোঁ চব নাম একেলগে কৈ যোৱাতকৈ 2-4টাতে শেষ কৰি দিওঁ বাৰু যি কি নহওক মাংসখিনি অকণমান সিজিছে এতিয়া একদম উতলা গৰম পানী ইয়াতে ঢালি দিম আৰু বহুত বেছি ৰ'দ দিছিলে কাৰণে ৰ'দৰ পোহৰত দেখিবলৈ অকণমান বহুত বেছি লাইট নিচিনা লাগিছে বা ফিল্টাৰ নিচিনা এনেকুৱা একোৱে নহয় বহুত বেছি ৰ'দৰ কাৰণে লাগিছে আৰু গৰম পানী উতলা পানী দি দিছোঁ যাতে মাংসখিনি ধুনীয়াকৈ সিজক আৰু মাংসখিনি এনেকৈ আৰু অকণমানে সিজিবলৈ দিম খাই বিৰাট ভাল লাগিব আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু খাইটো মই বিৰাট বেছি ভাল পাওঁ হয়নে বহুত বেছি কমেণ্ট আহে 3-4টা কমেণ্ট আহি আছে যে তই কি খাই ভাল মানে বেয়া পাওঁ তইতো চব ভালেই পাওঁ তই কিবা এটা বেয়া পাওঁনে তইতো শিলগুটিও খাওঁ এনেকৈ কমেণ্ট আহে গতিকে মই বেয়া পাওঁ এটাই তিতা কঠাৰ বাহিৰে মই চব ভাল পাওঁ আৰু তিতা কঠা মোৰ একেবাৰে হজম নহয় জানেনে গাহৰি মাংসও হজম হৈ যাব বহুত ডাঙৰ পিচ হজম হৈ যাব কিন্তু মই তিতা কঠা একেবাৰে হজম নহয় বাৰু যি কি নহওক এইফালে মাংসখিনি ধুনীয়াকৈ সিজি আছে আৰু ইয়াতে মই পিঁয়াজখিনি দি অলপ ভাজিছোঁ ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু ভালকৈ পিঁয়াজখিনি অকণমান ভাজিম তাৰ পাছতে মোৰ খুতুৰা শাকখিনি ইয়াতে দি দিম বিৰাট বেছি ভাল লাগে খাই হয়নে আৰু খুতুৰা শাকখিনি দেখিয়ে মই লৈ ল'লোঁ মানে আচলতে মই ক'লোঁ ককা দিয়ক এমুঠি মোক দিয়ক সেনেকৈ মই খুতুৰা শাক লৈ ল'লোঁ আৰু সেনেকৈ মই ধুনীয়াকৈ মই ভাজিম আৰু আজি দুপৰীয়াৰ খানা একেবাৰে মজা হ'ব আপোনালোকৰ খাবলৈ মন যায়নে মই বনোৱা মই ভাবোঁ যে মই সদায় কওঁ আপোনালোকক খুৱাম বুলি কিন্তু কেতিয়া মই সুবিধা পাম আপোনালোকক খুৱাবলৈ এদিন খুৱাম বাৰু দেই যেতিয়া মোৰ সিমানখিনি সক্ষম হ'ব যে আপোনালোকক সকলোকে এদিন মাতি আনি খুৱাবলৈ তেতিয়া বাৰু খুৱাম আৰু তেতিয়ালৈকে আপোনালোকে মোক মৰম আশীৰ্বাদ দি থাকিব তাৰ পাছতে এয়া যোৱাবাৰৰ জাতিলাওৰ গুটি এনেকৈ থৈ দিছিলোঁ জাতিলাওটোৰ ভিতৰতে মানে পচাই থৈছিলোঁ এতিয়া গুটিকেইটা ৰুমগৈ আৰু এয়া মোৰ শাক ধুনীয়াকৈ সিজি গৈছে আৰু এইফালে ছাগলী মাংস আৰু জাতিলাও দেখিছেনে ভাল লাগিছেনে এটা কালাৰটো বিৰাট ধুনীয়া হৈছে বহুত বেছিও মছলা নহয় নৰ্মেল মছলা দিছোঁ জাতিলাওৰ লগত এবাৰ বনাই চাব বিৰাট বেছি ভাল লাগিব আপোনালোকৰ গতিকে এয়া মোৰ মাংস ধুনীয়াকৈ সিজি গৈছে এতিয়া খোৱাৰহে কথা ইয়াতে অকণমান মই যে বনাওঁ চিক্ৰেট মছলা অকণমান দি দিছোঁ আপোনালোকৰ আগত কিন্তু মই কম তেতিয়ালৈকে প্লিজ মোক বেয়া নাপাব মই একদম ট্ৰাই কৰিম যে মই এটা ধুনীয়া অকল সেই মছলাৰে এটা ভিডিঅ' বনাম মানে খাই বিৰাট ভাল লাগিব আপোনালোকৰ আৰু সেয়া মই এনেকৈ বনালোঁ মই মানে কি কৰোঁ জানেনে চবৰ লগত কম্বিনেশ্যন মিলাই থাকোঁ মানে মই মানে ট্ৰাই কৰোঁ এইটোৰ লগত বনাই চাওঁচোন কেনেকুৱা লাগিব সেয়া চেষ্টা চলাই থাকোঁ আৰু চেষ্টাৰ অসাধ্য একো নাই হয়নে খাই ভাল পাওঁ যেতিয়া খোৱা বোৱাৰ চেষ্টা চলাই থাকিব লাগিব গতিকে মই এইটোৰ লগত এইটো বনাই চাওঁচোন বা এনেকৈ বিৰাট ট্ৰাই কৰি থাকোঁ এইবিলাক আৰু খাই যে ভাল পাওঁ মানে খোৱাটো নহ'লে যে মোৰ নহ'বই ধুনীয়াকৈ ভাতকেইটা ল'লোঁ লৈ মেলি ইয়াতে ছাগলী মাংস জাতিলাও এনেকৈ ল'লোঁ তাৰ পাছতে এয়া শাকো ল'লোঁ এডোখৰ নেমু আৰু 2টামান জলকীয়া আৰু আমাৰ স্পেচিয়েল থালি একদম ৰেডি হৈ গ'ল ভাল লাগিছেনে আপোনালোকৰ থালখন একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এয়া এতিয়া খাই চাম কেনেকুৱা হৈছে আৰু বিৰাট বেছি সোৱাদ হৈছে নেমুডোখৰ নহ'লে মোৰতো নচলে গতিকে আজিৰ ৰেচিপিটো মোৰ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু যদি ভাল লাগিছে ধুনীয়া কমেণ্ট দিব দেই এতিয়া মই খোৱাত লাগি গ'লোঁ মই কৈছোঁ খাই মই ভাল পাওঁ আকৌ আহিম এটা ধুনীয়া ৰেচিপি লৈ আৰু চেষ্টা কৰিম সময় মিলাই যে আপোনালোকক মই চিক্ৰেট মছলাটো দিম মানে বনাই দেখাম কেনেকৈ বনাই তেতিয়া আপোনালোকে ইউজ কৰিব আপোনালোকৰ বহুত বেছি ভাল লাগিব গতিকে বাই